নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 38 সুখ দুঃখে স্বমে কৃত্বা লাভালাভৌ জয়া জয়ৌ ততো যুদ্ধায় যুজ্যস্ব নৈবম পাপমৱাপস্যসি। সৰলাৰ্থ সুখ আৰু দুখ, লাভ আৰু লোকচান, জয় আৰু পৰাজয় সকলোকে সমানভাৱে লৈ যুদ্ধৰ কৰ্তব্যত তুমি নিজকে নিয়োগ কৰা, তেতিয়া তোমাৰ পাপ নহ'ব। সৰল পদ্য ভাঙনি। সুখ দুখ লাভালাভ জয় পৰাজয় আদি সবাহকো সম মনে ধৰি হেনভাৱে যুদ্ধ কৰ্ম কৰা অৰ্জুন তেবে পাপমুক্ত হৈবা কৰ্ম কৰি। শ্লোক ভাগৰ সৰল ব্যাখ্যা। এই শ্লোক ভাগ নিষ্কাম কৰ্মযোগ বিষয়ৰ শ্লোক। গীতাত নিষ্কাম কৰ্মৰ কথা তৃতীয় আৰু চতুৰ্থ অধ্যায়তো বিস্তাৰিতভাৱে আছে। নিষ্কাম কৰ্মৰ ধাৰণা মানুহৰ জীৱনৰ যিকোনো কাৰ্যতে প্ৰযোজ্য হয়, আনকি যুদ্ধতো ইয়াক প্ৰয়োগ কৰিব পাৰি আৰু কাৰ্যভেদে ইয়াৰ প্ৰয়োগৰ সূত্ৰও বেলেগ বেলেগ নহয়। ইয়াৰ ব্যাখ্যা পিছত কৰা হ'ব। অৰ্জুনক ইয়াত এই সূত্ৰটো যুদ্ধৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিবৰ বাবে উপদেশ দিয়া হৈছে, যিহেতু অৰ্জুনৰ মনৰ পৰা এটা ভাৱ এতিয়াও আঁতৰি যোৱাই নাই। সেইটো হৈছে অৰ্জুনে যদিও বুজি পাইছে যে যুদ্ধ ক্ষত্ৰিয়ৰ ধৰ্ম, গতিকে তেওঁ যুদ্ধ কৰিবই লাগিব। আনহাতে কুৰুক্ষেত্ৰ যুদ্ধখনো ধৰ্মযুদ্ধহে, অৰ্থাৎ ধৰ্মক ৰক্ষা কৰিবৰ বাবে কৰা যুদ্ধহে। আৰু ভীষ্ম, দ্ৰোণ, কৃপ, কৰ্ণ আদি সকলো পূজনীয় হ'লেও বধৰ যোগ্য। তথাপি অৰ্জুনে বংশ হত্যা কৰিলে, গুৰু হত্যা কৰিলে পাপ হ'ব, এই ভাৱটো আঁতৰাব পৰা নাই। সেয়ে ভগৱানে অৰ্জুনক সকলো কৰ্মৰ ক্ষেত্ৰত হ'ব পৰা পাপৰ পৰিণামৰ পৰা মুক্তিৰ সাধাৰণ সূত্ৰটো আগবঢ়াইছে। শ্লোক ভাগৰ সাৰ্বজনীনতা। নিষ্কাম কৰ্ম কি? আমি যি কৰ্মই কৰোঁ সকলো এটা উদ্দেশ্য লৈহে কৰোঁ। এইটো সঁচা কথা যে কৰ্ম মাত্ৰেই উদ্দেশ্য থাকিবই। উদ্দেশ্যবিহীন কৰ্ম কৰ্মৰ লেখত নপৰে। ইয়াক আমি ইংৰাজীত টাইম পাছ বুলি কওঁ। কৰ্ম তাকহে কোৱা হয় যাৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে। বহুতে নিষ্কাম কৰ্ম বুলিলে উদ্দেশ্য বা লক্ষ্যবিহীন কৰ্ম বুলি বুজে। এইটো ভুল ধাৰণা। ই কৰ্ম, অকৰ্ম বা বিকৰ্ম একোৰে লেখত নপৰে। যেতিয়া তোমাৰ কামতহে অধিকাৰ আছে, ফলত নাই বোলা হয়, তেতিয়াও ই উদ্দেশ্যবিহীন কৰ্ম নুবুজায়। ই অতি সৎ আৰু মহান উদ্দেশ্য আৰু লক্ষ্য থকা কৰ্মহে। তেনেহ'লে নিষ্কাম কৰ্মনো কি? নিষ্কাম কৰ্মটো কৰ্মফল, অৰ্থাৎ কামটোৰ পৰা যোগ হোৱা লাভ বা উপাৰ্জন থাকে আৰু থাকিবই। কথা হ'ল আমি কাম কৰোঁ, সেইটো ফল বা উপাৰ্জনটো নিজে পোৱাৰ আশাতহে কৰোঁ।
সৰহভাগ মানুহে আকৌ কাম নকৰাকৈও ফল বিচাৰে। সেই সকলোকে চোৰ বা ডকাইত বুলিব পাৰি। এই অৰ্থত আনক দাবী ধমকি দি কাম কৰোৱাই ফলটো নিজৰ বাবে কাঢ়ি অনা সকলো চোৰ বা ডকাইতেই। আমি যেনিবা আভিধানিক ভাষাত শোষণকাৰী বুলি কওঁ। আন বহুতে আকৌ দেশৰ জনগণৰ সামূহিক কৰ্মৰ ফল অৰ্থাৎ দেশৰ সম্পদসমূহ অনৈতিক উপায়েৰে নিজৰ পেটলৈ নিয়ে। এওঁলোকক আমি দুৰ্নীতিকাৰী বুলি কওঁ। গীতাৰ উপদেশ হ'ল কৰ্মৰ যি ফল হ'ব সেইটো নিজৰ বাবে নিবিচাৰিবা। এইটোকে কোৱা হয় নিষ্কাম কৰ্ম। কাম কৰি ফল লোকক দিবলৈ হ'লে কোনে কাম কৰিব বাৰু? এনে লোকক বাৰু অকৰা বা বুৰ্বক বুলিব নালাগিবনে? কথাটো তেনেকুৱা নহয়। ইয়াৰ ব্যাখ্যা আমি পাছতো কৰিম। এইখিনিত আমি প্ৰাসংগিক কথাটোহে কৈছোঁ। কামৰ ফলৰ আশাক বোলা হয় কৰ্মবন্ধন। পাপৰ উৎপত্তি ইয়াতেই হয়। সম্পূৰ্ণ ফলৰ আশা এৰি কাম কৰিব পাৰিলেহে আনহে নালাগে নৰহত্যাৰ দৰে জঘন্য পাপেও আমাৰ আত্মাক বদ্ধ কৰিব নোৱাৰে। পাপ বা কৰ্মবন্ধন হ'ল আত্মাক মুক্ত হ'বলৈ নিদি সংসাৰ চক্ৰত আবদ্ধ কৰি ৰখা অৱস্থাটো। নিষ্কাম কৰ্মই আমাৰ আত্মাক মুক্তি দিব পাৰে। পাছৰ শ্লোকভাগ চাওক। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।